নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে গৰমৰ দিনত কুকুৰাবোৰক পানীত মিহলি কৰি কি খাবলৈ দিলে কুকুৰাবোৰ সুস্থ থাকে লগতে কুকুৰাবোৰৰ ওজনো ভালকৈ বৃদ্ধি হয় সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল গৰমৰ দিনত সাধাৰণতে কুকুৰাবোৰৰ মাজত বিভিন্ন সমস্যা দেখিবলৈ পোৱা যায় গৰমৰ দিনত গৰম বেছি হোৱাৰ বাবে কুকুৰাবোৰে ভালকৈ দানা পানীও খাবলৈ নিবিচাৰে যাৰ বাবে সিহঁতৰ ওজনো ভালকৈ বৃদ্ধি নহয় আৰু লগতে কেতিয়াবা কি হয় কুকুৰাবোৰৰ হঠাৎ মৃত্যু হৈ যায় আৰু ইয়াৰ উপৰিও গৰমৰ দিনত কুকুৰাবোৰক আমি ভিটামিন কেলছিয়াম বা ওজন বৃদ্ধি হোৱাৰ দৰবো খাবলৈ দিব নোৱাৰো কাৰণ গৰমৰ দিনত গৰম বেছি থাকে আৰু এনে পৰিস্থিতিত যদি কুকুৰাবোৰক ভিটামিন কেলছিয়াম বা ওজন বৃদ্ধি হোৱাৰ দৰব খাবলৈ দিয়া হয় তেতিয়া সিহঁতৰ আৰু বেছিকৈ গৰম লাগে আৰু গৰম সহ্য কৰিব নোৱাৰি সিহঁতৰ মৃত্যু হয় কেতিয়াবা সিহঁতৰ হিট ষ্ট্ৰোক হয় কিন্তু ঠাণ্ডা দিনত সাধাৰণতে এনে সমস্যা দেখিবলৈ পোৱা নাযায় ঠাণ্ডা দিনত কুকুৰাবোৰক ভিটামিন কেলছিয়াম আৰু ওজন বৃদ্ধি হোৱাৰ দৰবো খাবলৈ দিব পাৰি লিভাৰ টনিকো খাবলৈ দিব পাৰি যাৰ বাবে ঠাণ্ডা দিনত কুকুৰাবোৰৰ ওজন সোনকালে বৃদ্ধি হয় আৰু কুকুৰাবোৰে ভালকৈ দানা পানীও খাবলৈ বিচাৰে আৰু যদি আপোনালোকে কুকুৰাবোৰক সেইখিনি সময়ত ভাল তাপমাত্ৰাত ৰাখে তেতিয়া সিহঁতৰ মৃত্যু বেছিকৈ নহয় যদি গৰমৰ দিনত কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে লগতে সিহঁতৰ ওজন বৃদ্ধি হোৱাটো বিচাৰিছে তেনেহলে গৰমৰ দিনত ৰাতিপুৱা সময়ত ইলেক্ট্ৰোলাইট পাউডাৰ পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব যদি কুকুৰাবোৰক আপোনালোকে গৰমৰ দিনত ইলেক্ট্ৰোলাইট পাউডাৰ পানীত মিহলি কৰি খাবলৈ দিয়ে তেতিয়া সিহঁতৰ গৰম বেছিকৈ নালাগে লগতে সিহঁতৰ ষ্ট্ৰেছও কম হয় যাৰ বাবে সিহঁতে ভালকৈ দানা পানী খায় আৰু যদি সিহঁতে ভালকৈ দানা পানী খাই থাকে তেতিয়া সিহঁতৰ ওজনো ভালকৈ বৃদ্ধি হয় 1 লিটাৰ পানীৰ হিচাপত আপোনালোকে 1 গ্ৰাম ইলেক্ট্ৰোলাইট পাউডাৰ ল'ব আৰু সেইটো পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব যদি আপোনালোকৰ লগত কুকুৰাৰ সংখ্যা বেছি থাকে তেতিয়া আপোনালোকে ইলেক্ট্ৰোলাইট পাউডাৰো বেছিকৈ ল'ব লাগিব আৰু পানীও বেছিকৈ ল'ব লাগিব কিন্তু আপোনালোকে হিচাপটো মনত ৰাখিব 1 লিটাৰ পানীৰ হিচাপত 1 গ্ৰাম ইলেক্ট্ৰোলাইট পাউডাৰ ইয়াৰ পাছত আপোনালোকে দুপৰীয়া সময়ত কুকুৰাবোৰক দৈ খাবলৈ দিব দৈ কুকুৰাৰ কাৰণে অত্যন্ত উপকাৰী হয় গৰমৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে দৈ খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ষ্ট্ৰেছও কম হয় লগতে সিহঁতৰ গৰমো বেছিকৈ নালাগে 1 লিটাৰ পানীৰ হিচাপত আপোনালোকে এচামুচ দৈ ল'ব পাৰে আৰু সেইটো ভালকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে দুপৰীয়া সময়ত আপোনালোকে দৈ খাবলৈ দিব গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰাখিবৰ কাৰণে সিহঁতৰ ষ্ট্ৰেছ কম কৰিবৰ কাৰণে নেমুৰ ৰস কুকুৰাবোৰক খাবলৈ দিব পাৰে কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যিদিনাখন কুকুৰাবোৰক আপোনালোকে ইলেক্ট্ৰোলাইট পাউডাৰ বা দৈ খাবলৈ দিব সেই দিনাখন কুকুৰাবোৰক নেমুৰ ৰস খাবলৈ নিদিব বেলেগ এটা দিনাখন নেমুৰ ৰস সিহঁতক খাবলৈ দিব আপোনালোকে নেমু ভালকৈ চেপিব আৰু সেইটো পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰাখিবৰ কাৰণে সিহঁতৰ ওজন বৃদ্ধি কৰিবৰ কাৰণে আপোনালোকে আৰু কিছুমান কথা মানি চলিব লাগিব যেনে যদি আপোনালোকে আবদ্ধ পদ্ধতিত কুকুৰা পালন কৰে যদি আপোনালোকে কুকুৰাবোৰক 24 ঘণ্টাই ফাৰ্মত ৰাখি পোহপাল দিয়ে এনে অৱস্থাত দুপৰীয়া সময়ত কুকুৰাবোৰক আপোনালোকে দানা খাবলৈ নিদিব লগতে দুপৰীয়া সময়ত আপোনালোকে কুকুৰাৰ ফাৰ্মত বা কুকুৰাৰ গৰালত প্ৰৱেশ নকৰিব গৰমৰ দিনত দুপৰীয়া সময়ত গৰম বেছিকৈ হয় আৰু সেইখিনি সময়ত যদি আপোনালোকে কুকুৰাবোৰক দানা খাবলৈ দিয়ে লগতে কুকুৰাৰ ফাৰ্মত যদি আপোনালোকে প্ৰৱেশ কৰে তেতিয়া কুকুৰাবোৰে ইফালে সিফালে দৌৰ মাৰে যাৰ বাবে সিহঁতৰ বেছিকৈ গৰম লাগে আৰু সিহঁতৰ মৃত্যু হয় কেতিয়াবা সিহঁতৰ হিট ষ্ট্ৰোক হয় বা অন্যান্য সমস্যাৰ বাবেও সিহঁতৰ মৃত্যু হয় সেই কাৰণে গৰমৰ দিনত আপোনালোকে দুপৰীয়া সময়ত কুকুৰাবোৰক দানাও খাবলৈ নিদিব লগতে কুকুৰাৰ ফাৰ্মত প্ৰৱেশো নকৰিব সেইখিনি সময়ত কুকুৰাবোৰক আপোনালোকে যিমান পাৰে পানী খাবলৈ দিয়ক কুকুৰাবোৰৰ ওজন যদি আপোনালোকে বঢ়াব বিচাৰিছে তেনেহলে কুকুৰাবোৰক আপোনালোকে যিমান পাৰে পানী খাবলৈ দিয়ক পৰিষ্কাৰ পানী খাবলৈ দিয়ক কুকুৰাবোৰক আপোনালোকে যিটো বাচনত পানী খাবলৈ দিয়ে সেই বাচনটো কেতিয়াও খালি হ'বলৈ নিদিব মাজে মাজে সেই পানীখিনি যদি লেতেৰা হৈ যায় তেতিয়া সেই পানীখিনি লাগিলে আপোনালোকে পেলাই দিব লেতেৰা পানীখিনি পেলাই তাত পৰিষ্কাৰ পানী থৈ দিব বহুতেই কিন্তু এই কামটো নকৰে ৰাতিপুৱা সময়ত যদি কুকুৰাবোৰক পানী খাবলৈ দিয়ে তেতিয়া সেই পানীখিনি লেতেৰা হৈ গলেও তেওঁলোকে খলনি নকৰে সেই লেতেৰা পানীখিনি কি কুকুৰাবোৰে খাই থাকে যাৰ বাবে কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় পানীৰ বাবে সাধাৰণতে কুকুৰাৰ মাজত বহুতো বেমাৰ হয় সেই কাৰণে কুকুৰাবোৰক আপোনালোকে লেতেৰা পানী খাবলৈ নিদিব পৰিষ্কাৰ পানী খাবলৈ দিব যদি গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে আৰু যদি আপোনালোকে মুকলি
পদ্ধতিত লোকেল কুকুৰা বা সোণালী কুকুৰা পালন কৰে তেনেহলে আপোনালোকে কুকুৰাবোৰক যিখিনি ঠাইত এৰি দিয়ে সেই ঠাইখিনিত অলপ বেছিকৈ গছ-গছনি লগাব কাৰণ যদি আপোনালোকে বেছিকৈ গছ-গছনি লগাই তেতিয়া কুকুৰাবোৰক গৰম বেছিকৈ নালাগিব সিহঁতৰ যদি গৰম বেছিকৈ লাগে তেতিয়া সিহঁতে সেই গছ-গছনিৰ ছাঁত বহি জিৰণি লয় আৰু এনেকৈ সিহঁতবোৰ সুস্থ থাকিব লগতে সিহঁতৰ ষ্ট্ৰেছও কম হ'ব গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰাখিবৰ কাৰণে বা সিহঁতৰ ষ্ট্ৰেছ কম কৰিবৰ কাৰণে আপোনালোকে এটা গৰালত কমকৈ কুকুৰা ৰাখিব যদি আপোনালোকে 200টা কুকুৰাৰ কাৰণে গৰাল নিৰ্মাণ কৰিছে তেনেহলে গৰমৰ দিনত সেই গৰালটোত আপোনালোকে 100টা বা 150টা কুকুৰাহে ৰাখিব তাতকৈ বেছি কুকুৰা নাৰাখিব যদি আপোনালোকে কম ঠাইত গৰমৰ দিনত বেছিকৈ কুকুৰা ৰাখি দিয়ে তেতিয়া সিহঁতৰ গৰম বেছিকৈ লাগে সিহঁতৰ ষ্ট্ৰেছ বেছি হয় যাৰ বাবে সিহঁতৰ মৃত্যু হয় লগতে সিহঁতে ভালকৈ দানা পানীও খাবলৈ নিবিচাৰে আৰু সিহঁতৰ ওজনো ভালকৈ বৃদ্ধি নহয় গৰমৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে এনেকৈ চোৱাচিতা কৰে তেতিয়া কুকুৰাবোৰৰ ষ্ট্ৰেছও বেছিকৈ নহব লগতে সিহঁতে ভালকৈ দানা পানীও খাব আৰু সিহঁতৰ ওজনো ভালকৈ বৃদ্ধি হ'ব বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ